আজি আমি এলকহল ফিনল ইথাৰ চেপ্টাৰটো পাৰ্ট 2 ভিডিও লৈ আনিছো যত আজি আমি 2017 ৰ পৰা ষ্টাৰ্ট কৰিম আগৰ ভিডিওত আমি 2012 ৰ পৰা 2016 লৈকে কৰিছিলো আৰু আজি আমি 2017 অনৱাৰ্ডছ ষ্টাৰ্ট কৰিম ঠিক আছে তেন্তে প্ৰথমতে মই এটা ইন্ট্ৰোডাকচন আই এম ইউৰ এডুকেটৰ মোৰ নাম বুদ্ধশংকৰ শৰ্মা হয় পাৰ্সুইং ইন্টিগ্ৰেটেড কেমিষ্ট্ৰি ফ্ৰম তেজপুৰ ইউনিভাৰ্সিটি ওকে কপি পেন লৈ ষ্টাৰ্ট হৈ যোৱা তোমালোকে বহি যোৱা আৰু এটা 2017 আমি সলভ কৰিম 2017 ৰ যেটো ফাৰ্স্ট কোৱেশ্চন কৈছিল কমপ্লিট দা ফলোইং ৰিঅ্যাকশন কৈছিল কমপ্লিট কৰিব দিছে আৰু নেম দা প্ৰডাক্টৰ নাম লিখিব দিছে ৰিঅ্যাকশনটো এটো আছিল তোমাৰ এটা এলকিন দিয়া আছে প্ৰপিন তোমালোকৰ CH3 CH ডাবল বন্ড CH2 আৰু ইয়াত কিমান কি দিছে H+ এটা দিয়ে এটা এলকিনত গম পাই যাবা যে এটো কি হয় এসিড ক্যাটালাইজড হাইড্ৰেশন বুলি কয় এসিড ক্যাটালাইজড হাইড্ৰেশন অফ এলকিন যত তোমালোকৰ কি ফৰ্ম হয় এলকহলৰ প্ৰিপাৰেচন হয় কেনেকৈ প্ৰিপাৰেচন হয় জানা ওয়াটাৰ কি থাকে এটা H এটা OH এই OH পাৰ্টটো নেগেটিভ পাৰ্টটো আৰু প্ৰটনৰ H পজিটিভ পাৰ্টটো এই নেগেটিভ পাৰ্টটো এই ডাবল বন্ডেড কাৰ্বন দুটাৰ হেতু কাৰ্বনত লাগে যত নাম্বাৰ অফ হাইড্ৰোজেন কম আছে ঠিক আছে তাৰ মানে ইয়াত লাগি যাব OH ইয়াত লাগি যাব H আৰু এই ডাবল বন্ডৰ এটা বন্ড ভাঙি যাব তাৰ মানে কি হ'ব CH3 CH ইয়াত OH ইয়াত CH3 ঠিক আছে তো তোমালোকৰ কি বনি যাব propane 2 all বনি যাব তাৰ পিছত give one general method of preparation of 3 degree alcohol 3 degree alcoholৰ এটা প্ৰিপাৰেচন কৰিবৰ কাৰণে আমাক এটা মেথড দিব দিছে 3 degree alcohol মানে OH গ্ৰুপটো যেটো কাৰ্বনত লাগি থাকিব সেই কাৰ্বনটো আকৌ তিনটা কাৰ্বনৰ লগত লাগি থাকিব লাগে তাক আমি কওঁ 3 degree alcohol এটা ফৰ এক্সাম্পল আমি এটা কেনেকৈ প্ৰিপাৰেচন কৰিবৰ কাৰণে আমি এটা কিটোন ল'ব লাগিব ধৰা এটো এটা R1 এলকাইল গ্ৰুপ ইয়াত CO আৰু ইয়াত R2 এটা বেলেগ এলকাইল গ্ৰুপ ইয়াত আমি কি ল'ব লাগিব গ্ৰিগনাৰ্ড ৰিএজেন্ট ধৰা R3 MgX এই R1 R2 R3 তিনটা বেলেগ ধৰণৰ হ'ব পাৰে আমাৰ এলকাইল গ্ৰুপ এটা কি হ'ব এই যেটো ম্যাগনেসিয়াম এটো পজিটিভলি চাৰ্জ থাকে আৰু ইয়াত আই নেগেটিভ চাৰ্জ আৰু ইয়াত অক্সিজেনৰ ওপৰত নেগেটিভ চাৰ্জ মানে পাৰ্শিয়েল নেগেটিভ আৰু কাৰ্বনৰ পাৰ্শিয়েল পজিটিভ এটা নেগেটিভ পজিটিভৰ লগত অলপমান কনফাৰ্ম কৰিব ঠিক আছে ইয়াত O টু MgX ঠিক আছে এই ডাবল বন্ডটো অলপ মুছি দিও ওকে তাৰ পিছত তোমালোকৰ OMgX তাৰ পিছত ইয়াত কি লাগিব কাৰ্বনত লাগি যাব তোমালোকৰ R3 আৰু ইয়াত R2 তাৰ পিছত ফাৰ্দাৰ ভাঙি গলে কি হ'ব ইয়াত যদি আমি ওয়াটাৰ দি দিও ওয়াটাৰ কি থাকে OH পাৰ্টটোৰ লগত MgOHX পাৰ্টটো গুচি যায় ঠিক আছে MgOHX আৰু যেটো H থাকে H টো অক্সিজেনৰ লগত বনি যায় R1 COH R2 R3 এটো তোমালোকৰ কি বনি গল 3 degree alcohol প্ৰিপাৰেচনৰ কাৰণে আমাক খুদিছিল ৰিঅ্যাকচন আৰু এটা আমি লিখি দিলো ঠিক আছে তাৰ পিছত খুদিছে যে why phenols are acidic in nature এটো বহুত ইজি কোৱেশ্চন ফিনলস কিয় এসিডিক হয় এটা আমি গম পাও যে যদি এসিডিক হ'ব লাগে এটা কম্পাউন্ড তেন্তে H+ আয়নটো গুচি যোৱাৰ পিছত যেটো ৰিমেইনিং কনজুগেট যেটো বেস থাকে সেই কনজুগেট বেসটো হ'ব লাগিব হাইলি ষ্টেবল হ'ব লাগিব তেতিয়াহে H+ ৰিলিজ কৰিব খুজিব এতিয়া যদি বেনজিন নহয় ফিনল OH টো যদি এসিডিক হ'ব লাগে তেন্তে H+ টো যদি গুচি যায় তেন্তে আমাৰ বনি গল কি ফিনক্সাইড আয়ন এই ফিনক্সাইড আয়নটো আমাৰ গম পাও আমি ৰেজোনেন্স দি ষ্টেবিলাইজ হৈ যায় এই ডাবল বন্ড এই নেগেটিভ টো ইয়াত আহিব তাৰ পিছত এটো ইয়াত যাব তাৰ আকৌ এই নেগেটিভ চাৰ্জটো ইয়াত পৰিব এই ডাবল বন্ডটো ইয়াত শিফট হ'ব তাৰ পিছত এই নেগেটিভ চাৰ্জটো ইয়াত পৰিব এই ডাবল বন্ডটো ইয়াত শিফট হ'ব তাৰ এই নেগেটিভ চাৰ্জটো ইয়াত পৰিব আৰু এই ডাবল বন্ডটো ইয়াত শিফট হ'ব তাৰ মানে ইয়াত যিমানখিনি ৰেজোনেটিক ষ্ট্ৰাকচাৰ থাকিব সেই গোটেইখিনি তোমালোক আঁকিব লাগিব আৰু এই ৰেজোনেটিক ষ্ট্ৰাকচাৰছ খিনি নোটছত বহুত ধুনীয়াকৈ লিখি দিয়া গৈছে ঠিক আছে তলত তোমালোকে ডেসক্ৰিপচনত প্লেলিষ্ট পাই যাবা নোটছৰ তাত এলকহল ফিনল চেপ্টাৰটো তোমালোকে উলাই লবা তাত ধুনীয়াকৈ এইবোৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰা হৈছে ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰিছো 2018 কোৱেশ্চনছ 2018 ৰ আমাৰ প্ৰথমতে বয়লিং পইণ্টৰ অৰ্ডাৰ দিছে বয়লিং পইণ্টৰ অৰ্ডাৰ দিছে 2018 ৰ ফাৰ্স্ট কোৱেশ্চন ইয়াত কি কৈছে এৰেঞ্জ দা ফলোইং কম্পাউণ্ডছ ইন দা অৰ্ডাৰ অফ বয়লিং পইণ্ট ইয়াত আমাক এটা কি দিছে এটা দিছে আমাৰ এলডিহাইড এটা কি দিছে এলকহল এটা দিছে আমাৰ এলকেন আৰু এটা দিছে ইথাৰ আমি গম পাও যে এলকেনৰ সবতকে কম বয়লিং পইণ্ট হয় তাৰ পিছত হয় ইথাৰ তাৰ পিছত হয় এলডিহাইড তাৰ পিছত হয় এলকহল সবতকে বেছি বয়লিং পইণ্ট কি হয় কাৰণ তাত হাইড্ৰোজেন বন্ডিংৰ কেছটো আহি যায় এতিয়া প্ৰথম যেটো কম্পাউণ্ড দিছে হেতু হল আমাৰ
ইথানেল দিছে তাৰপিছত আমাৰ দিছে ইথানল তাৰপিছত আমাৰ দিছে মিথক্সিমিথেন বা ডাইমিথাইল ইথাৰ আৰু এটা কি দিছে প্ৰপেন দিছে এটা এলকেন সবতকৈ বেছি কম হ'ব তাৰ মানে এটো যদি আমি A কওঁ ইয়াক যদি আমি B কওঁ ইয়াক যদি আমি C কওঁ ইয়াক আমি যদি D কওঁ তেন্তে D ৰ বইলিং পইণ্ট সবতকৈ কম হ'ব ওকে তাৰপিছত হ'ব ইথাৰৰ তাৰপিছত এলডিহাইডৰ A তাৰপিছত এলকহলৰ ঠিক আছে এটো আমাৰ বইলিং পইণ্ট অৰ্ডাৰ হ'ব তোমালোকে এই অৰ্ডাৰটো মনত ৰাখি লৈ লবা তাৰপিছত নেক্সট যেটো কোৱেশ্চন কৈছে গিভ এ মেথড অফ প্ৰিপাৰেচন অফ 3 ডিগ্ৰী এলকহল 3 ডিগ্ৰী এলকহলৰ মেথড অফ প্ৰিপাৰেচন খুদিছে যেটো আমি আগৰ অলপ আগতে আমি ডিসকাস কৰিছো কি হ'ব আমাৰ এটা কিটোন লব লাগিব কিটোন লম CH3 C ডাবল বন্ড CH3 তাৰপিছত এটা আমি গ্রিগনার রিয়েজেন্ট লম তাৰপিছত আমাৰ কি বনি যাব 3 ডিগ্ৰী এলকহল ঠিক আছে 3 ডিগ্ৰী এলকহল বনি যাব তোমালোকে হেতু কৰি লব পাৰিবা নিজে নেক্সট কোৱেশ্চনটো কি দিছে যেটো আমাৰ এসিড কেটালাইজ হাইড্ৰেশন আছে তাৰ মেকানিজমটো দিছে তাৰ মেকানিজমটো এটা নেক্সট আমি ডিসকাস কৰিম এতিয়া মেকানিজমটোত আমাক কি কৈছে প্ৰপিন দিছে CH3 C ডাবল বন্ড CH2 আৰু ইয়াত ওয়াটাৰ এড কৰিছে এসিড কেটালাইজ হাইড্ৰেশন কৰাইছে আৰু ইয়াত আমাৰ কি ফৰ্ম হয় প্ৰপেন 2 হল CH3 CH ইয়াত OH ইয়াত CH3 ইয়াত মেকানিজমটো আমাক খুদিছে মেকানিজমটোত আমি প্ৰথমতে কি কৰো তিনটা স্টেপ থাকে প্ৰথম স্টেপটোত কি হয় স্টেপ 1ত প্ৰটোনেশন অফ এলকিন যেটো এলকিন আছে প্ৰটোনেশন PROTONATION প্ৰটোনেশন অফ এলকিন প্ৰথমতে কি হয় প্ৰথমতে আমি এলকিনত প্ৰটোনেশন নকৰো ডাইৰেক্ট আমি নকৰো আমি প্ৰথমতে ওয়াটাৰ যেটো আছে ইয়াত H+ আয়নটো লগাই দি আমি কি বনাও হাইড্ৰোনিয়াম আয়ন বনাও ইয়াক হাইড্ৰোনিয়াম আয়ন বুলি কয় যাৰ পিছত এই হাইড্ৰোনিয়াম আয়নটো এটেক কৰে এই এলকিনটোৱে CH3 ডাবল বন্ড এটো তাৰ পিছত এটো এনেকুৱা টাইপৰ থাকে হাইড্ৰোনিয়াম আয়ন এতিয়া এই ডাবল বন্ডটো এটেক কৰিব এই H+ আৰু এই ইলেক্ট্ৰন বন্ডৰ ইলেক্ট্ৰনবোৰ শিফট হৈ যাব অক্সিজেনৰ ওপৰত আৰু আমাৰ কি উলাই যাব ওয়াটাৰ মলিকুল উলাই যাব আৰু ইয়াত কি ফৰ্ম হৈ গল CH3 C পজিটিভ আৰু ইয়াত CH3 ঠিক আছে ইয়াত দুটা কেস আছে দুটা কেস কেনেকে যেতিয়া আমাৰ এই এলকিনটোৱে এই H+ এটেক কৰিব তেতিয়া আমাৰ দুই ধৰণৰ কাৰ্বকেটান ফৰ্ম হ'ব পাৰে দুই ধৰণৰ কাৰ্বকেটান কি হ'ব পাৰে এটা CH3 CH3 আৰু ইয়াত পজিটিভ চাৰ্জ ঠিক আছে এটো এটা হ'ব পাৰে ইয়াত অলৰেডি ইয়াত এটা হাইড্ৰোজেন লাগিব ঠিক আছে ইয়াত এটা হাইড্ৰোজেন লাগিব ইয়াত এটো এটা হ'ব পাৰে আৰু ইয়াত হ'ব পাৰে CH3 CH2 পজিটিভ কিন্তু যেহেতু 1 ডিগ্ৰী কাৰ্বকেটান বেছি ষ্টেবল দেন 2 ডিগ্ৰী কাৰ্বকেটান এটো তোমালোকে লেফট সাইডত লিখি দিবা ঠিক আছে সো আমি এই কাৰ্বকেটানটো সলিম এই কাৰ্বকেটানটো আমি এটা কাম কৰিম তাৰ পিছত আমাৰ স্টেপ 2 ত কি হয় স্টেপ 2 কি নিউক্লিওফিলিক অ্যাটাক অফ ওয়াটার on the carbocation nucleophilic attack of water on the 2 degree carbocation ইয়াত কি কেনে ধৰে হয় হেতু আমি চাম প্ৰথমতে আমি যেটো কাৰ্বকেটান পালো CH3 CH পজিটিভ চাৰ্জ আৰু CH3 আৰু ইয়াত ওয়াটাৰ H2O এই যেটো লোন পেয়াৰ আছে লোন পেয়াৰ এটেক কৰিব পজিটিভলি চাৰ্জ কাৰ্বনৰ ওপৰত আৰু ইয়াত কি ফৰ্ম হ'ব COH আৰু ইয়াত CH3 আৰু H আৰু পজিটিভ চাৰ্জ না থাকিব ঠিক আছে কিন্তু পজিটিভ চাৰ্জ আহিব এই অক্সিজেনটোৰ ওপৰত আমাৰ পজিটিভ চাৰ্জ আহিব এটা নেক্সট কি হয় ডিপ্ৰটোনেশন চলিব তাৰ মানে ডিপ্ৰটোনেশনটো কেনেকৈ হ'ব এই যে এটা প্ৰটন আছে H+ এটো ওলাই যাব ডিপ্ৰটোনেশন টু ফৰ্ম এলকহল ডিপ্ৰটোনেশন টু ফৰ্ম এলকহল কেনেকৈ হ'ব আমাৰ যেটো CH3 CH3 তাৰ পিছত OH H আছে এতিয়া ইয়াক এটেক কৰিব এটা ওয়াটাৰ মলিকুলে এটেক কৰিব এই H+ ৰ ওপৰত আৰু এই ইলেক্ট্ৰন গিটা ইয়াৰ ওপৰত শিফট হৈ যাব এটো কি হ'ব তাৰ পিছত CH3 CH তাৰ পিছত OH আৰু CH3 এটো বনি গল আমাৰ প্ৰপেন 2 অল আৰু H3O+ আয়নটো হাইড্ৰোনিয়াম আয়নটো বাহিৰ ওলাই যাব এটো আছিল আমাৰ মেকানিজমটো তাৰ পিছত এটো তোমালোকে বুজি পালা থাকে এটো তাৰ নেক্সট কোৱেশ্চনটো কি কৰিছে কমপ্লিট দা ফলোইং ৰিঅ্যাকশন এই ৰিঅ্যাকশনটো কি কৈছে এনিসল দি আছে মানে মিথক্সিবেনজিনক এনিসল বুলি কও এনিসলক ৰিঅ্যাক্ট কৰিছে ব্ৰোমিন ইন প্ৰেজেন্স অফ কি মিডিয়াম ইথানোইক এসিড মিডিয়াম ইথানোইক এসিড থাকিলে আমি কি হয় অৰ্থ আৰু পেৰা পজিশনত সোমাই যায় ব্ৰোমিনটো ওকে ব্ৰোমিন ওয়াটাৰ দিলে কিন্তু কি হ'ব ব্ৰোমিন ইয়াত যদি আমি ওয়াটাৰ দি দিও ইথানোইক এসিড নিদি আমাৰ কি হ'ব
সবতে 246 পজিশনত সোমাই যাব ব্ৰোমিন কিন্তু আমি যদি কাৰ্বন ডাইসালফাইড মিডিয়াম দিও বা আমি যদি হেই কৰো ইথানয়িক এসিড মিডিয়াম দিও তেন্তে অকল অৰ্থ আৰু পেৰা পজিশনতে সোমাই যাব ঠিক আছে তাৰ তোমাক নামটো লিখি দিবা কি নাম হ'ব অৰ্থ ব্ৰোমো এনিসল এটো পেৰা ব্ৰোমো এনিসল হৈ গল তাৰ পিছত নেক্সট কোৱেশ্চনটো কি সুধিছে অলপমান কনসেপচুৱেল কোৱেশ্চন হয় এটো এই কোৱেশ্চনটো আমাক এটো কৈছে যে যেটো আমাৰ OR গ্ৰুপ থাকে এলকক্সি গ্ৰুপ অন বেনজিন এলকক্সি গ্ৰুপটোৱে কি কৰে এক্টিভেট কৰাই দিয়ে এই বেনজিন ৰিংটো ফৰ হোৱাট এৰোমেটিক ইলেক্ট্ৰোফিলিক সাবস্টিটিউশনৰ কাৰণে এক্টিভেট কৰাই দিয়ে তাৰ মানে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশনটো বেছি কি হয় ইলেক্ট্ৰোফিলিক সাবস্টিটিউশনটো বেছি ইলেক্ট্ৰোফিলিক মানে ইলেক্ট্ৰোফাইল যাৰ ইলেক্ট্ৰন ডেফিচিয়েন্ট থাকে তেনেকুৱা স্পেচিছ এটেক কৰিব পাৰে কিটা কৰিব পাৰে যেতিয়া এই ৰিংটোত অলপমান ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি যায় ওকে আৰু কি হয় অৰ্থো পেৰা ডাইৰেক্টিং গ্ৰুপ হয় এই OR টো এই বিষয়ে অলপমান আমাক ক'ব দিছে এতিয়া ইয়াৰ এক্সপ্লেনেশনটো আমি এনেকৈ দিম যে এই যেটো অক্সিজেন ওপৰত লোন পেয়াৰ থাকে এই লোন পেয়াৰে কি কৰিব ইয়াত টেক পাৰ্ট কৰিব তাৰ মানে এই ইলেক্ট্ৰনবোৰ ইয়াত আহিব আহি যোৱাৰ পিছত ইয়াত ডাবল বন্ড ফৰ্ম হ'ব ইয়াত অক্সিজেনৰ পজিটিভ চাৰ্জ আহিব আৰু আৰ গ্ৰুপটো আগৰ পৰা থাকিবই যেতিয়া এটো ইয়াত আহি যাব তে এই বন্ড ইলেক্ট্ৰনবোৰ ইয়াত শিফট হৈ যাব নেগেটিভ চাৰ্জ আৰু এই বন্ডটো আছে তাৰ পিছত কি কৰিব এই নেগেটিভ চাৰ্জটো ইয়াত পৰি যাব তাৰ এই বন্ডডাল ইয়াত ইলেক্ট্ৰনবোৰ পৰি যাব এটো এজ ইট ইজ এনেকৈ থাকিব তাৰ পিছত তোমাক কৈছে ৰিজনিং ষ্ট্ৰাকচাৰখিনি ভালকৈ কিবাটো গম পাবা যে এই অৰ্থ পজিশন আৰু পেৰা পজিশন আমাৰ ইলেক্ট্ৰন ডেন্সিটি বাঢ়ি যায় যাৰ ফলত ইলেক্ট্ৰোফাইলে এই অৰ্থ আৰু পেৰা পজিশনৰ এটেক কৰে হৈ গল আৰু যেটো এটেক কৰিব তেন্তে অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ হৈ গল আমাৰ এটো এলকক্সি গ্ৰুপটো আৰু লগতে যেহেতু ইলেক্ট্ৰন ডেন্সিটি বঢ়াই দিয়ে ৰিংত নেগেটিভ চাৰ্জটো সেইভাবে ইলেক্ট্ৰোফাইলে এটেক কৰে দিয়ে ঠিক আছে এটো আমাৰ এক্সপ্লেনেশন হল আৰু ইয়াৰ ভালকৈ যদি এনসাৰ লাগে তোমালোকে নোটছত ধুনিয়াকৈ পাই যাবা কাৰণ নোটছত আমাৰ এনেকুৱা টাইপৰ কোৱেশ্চন বহুত সলভ কৰা হৈছে ওকে তাৰ পিছত 2019 সলভ কৰিম আমি এতিয়া আমি 2019 ৰ যেটো ফাৰ্স্ট কোৱেশ্চনটো ধৰিছে যে ইথানলৰ তুলনাত আমাৰ যেটো মিথক্সি মিথেন যেটো আছে তাৰ বয়লিং পইণ্ট কিয় কম তাৰ মানে ইথানলৰ কিয় বেছি এতিয়া নামতে আমি গম পাই যাম যে ইথানলৰ বয়লিং পইণ্ট বেছি হোৱাৰ কাৰণ হ'ল যে ইয়াত আমাৰ হাইড্ৰোজেন বন্ডিং থাকে হাইড্ৰোজেন যেটো বন্ডিং থাকিব ইথানলত আমি দেখিবলৈ পাও কেনেকৈ পাও যেটো ইথানল আছে CH3 CH2OH আৰু নেক্সট এটো যেটো আৰু এটা ইথানল মলিকুলৰ লগত কি বনাব ডাইৰেক্ট হাইড্ৰোজেন বন্ডিং থাকিব এই হাইড্ৰোজেন বন্ডিংত আমি তে ইথানল বুলি ক'লে অকল দুটা মলিকুল বা এটা মলিকুল নাথাকে সহস্ৰ বহুত মলিকুল থাকে এই সকলোৰ মাজত কি হ'ব এনেকৈ হাইড্ৰোজেন বন্ডিং দেখিবলৈ পাও কিন্তু এই যেটো মিথক্সি মিথেন তাত আমি হাইড্ৰোজেন বন্ডিং দেখিব নাপাও ঠিক আছে এই হাইড্ৰোজেন বন্ডিং ইয়াত দেখিবলৈ নাপায় কাৰণ এনেকুৱা টাইপৰ এৰেঞ্জমেন্ট নাথাকে এই হাইড্ৰোজেন বন্ডিং হ'ব লাগিলে এই দুটা ইলেক্ট্ৰোনেগেটিভ এটমৰ মাজত হয় ঠিক আছে এই যেটো হাইড্ৰোজেন তাক সেই হাইড্ৰোজেনটোই হাইড্ৰোজেন বন্ডিংত টেক পাৰ্ট কৰে কিন্তু মিথক্সি মিথেনত আমি এটো নাপাও সেইভাবে আমি এটো ইথানলত দেখিব পাও হাইড্ৰোজেন বন্ডিং যাৰ ফলত ইথানলৰ বেছি হয় বয়লিং পইণ্ট নেক্সট কোৱেশ্চনটো কি কৈছে যে গ্ৰিগনাৰ্ড ৰিয়েজেন্ট এটা ৰিএকচন কৰিছে মিথানলৰ লগত CH3OH ৰ লগত আৰু ফৰ্ম কৰিছে এইটো এলকহল ফৰ্ম কৰিছে ইয়াত মাজত CH2 লাগিব এইটো এলকহল ফৰ্ম কৰিছে এটা সুধিছে যে গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো কি এটা গ্ৰিগনাৰ্ড ৰিয়েজেন্টত কি হয় আমি এটা এলকহল গ্ৰুপ থাকে R MgX আৰু মিথানলটো সৰি এটো মিথানল নহয় HC ডাবল বন্ড H এটা কি হ'ব এই নেগেটিভ পাৰ্টটোত লাগি যাব আমাৰ OMgX গ্ৰুপটো আৰু এই হাইড্ৰোজেন আৰু ইয়াত লাগিব আমাৰ H গ্ৰুপটো তাৰ পিছত ইয়াত যেটো আমি যদি ওৱাটাৰ দি দিও ওৱাটাৰ দি দিলে কি হয় ওৱাটাৰ দি দিলে হয় আমাৰ MgOHX কাৰণ ওৱাটাৰৰ এটা পাৰ্ট থাকে H আৰু এটা পাৰ্ট থাকে OH MgOHX ফৰ্ম হয় আৰু ইয়াত অক্সিজেনৰ লগত লাগি যাব আমাৰ হাইড্ৰোজেনটো তাৰ মানে HCOHR এই COH যেটো পাৰ্ট আছে ইয়াত COH পাৰ্টটো কমন আছে তাৰ মানে এই যেটো R গ্ৰুপ সেই R গ্ৰুপটো হ'ব লাগিব আমাৰ এই গ্ৰুপটো হ'ব লাগিব তাৰ মানে আমাৰ যেটো গ্ৰিগনাৰ্ড ৰিয়েজেন্ট আছে সেই গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো যেটো আইডেন্টিফাই কৰিব লাগে কি হ'ব CH3 আৰু ইয়াত MgX ঠিক আছে এটো আমাৰ হ'ব গ্ৰিগনাৰ্ড ৰিয়েজেন্টটো হৈ গল আইসোপ্ৰপাইল মেগনেছিয়াম হ্যালাইড এতিয়া নেক্সট কোৱেশ্চনটো কি হৈছে এটা ৰিএকচন দিছে এই ৰিএকচনটো আমি নাম ক'ব লাগে ৰিএকচনটো এনেকুৱা হয় ফিনল আছে ফিনলত আমি দিছো ক্লোৰোফৰ্ম তাৰ পিছত একুৱাছ সোডিয়াম হাইড্ৰক্সাইড তাৰ পিছত আমি কি কৰিছো
এতিয়া এই ৰিয়েকচনটোৰ নাম কি হয় এই ৰিয়েকচনটোৰ প্ৰডাক্টটো কি ফৰ্ম হৈছে প্ৰডাক্টটো ফৰ্ম হৈছে আমাৰ CHO তাৰ মানে স্যালিসিল এলডিহাইড এই ৰিয়েকচনটোৰ নাম কি হ'ব ৰিমাৰ টিমেন ৰিয়েকচন এইটো ৰিয়েকচন মানে প্ৰশ্নটো ধৰিছিল ৰিমাৰ টিমেন ৰিয়েকচন এই ৰিয়েকচনটোৰ নাম হ'ব এতিয়া নেক্সট কোৱেশ্চনটো কি হৈছে IUPAC নাম লিখিব দিছে আমাৰ CH3 তাৰ পিছত এটো সাইক্লোহেক্সেন ৰিং হয় তাৰ পিছত ইয়াত লাগি থাকিব OC2H5 তাৰ মানে ইথক্সি গ্ৰুপটো লাগি আছে এই কাৰ্বনটোত এতিয়া যেটো আমাৰ যদি আমি লোকেনচেটটো হিসাব উলাও কি হ'ব 114 কাৰণ ইয়াত আমি ইয়াক 1 বুলি ল'ব নোৱাৰো ইয়াৰ 1 বুলি ল'লে 144 হৈ যায় আৰু লোয়েষ্ট লোকেনচেটটো হ'ব আমাৰ 114 তাৰ মানে ইয়াৰ নামটো আমি কি লিখিব পাৰিম 4 ইথক্সি কাৰণ এলফাবেটিক্যালি আমি যদি উলাব লাগে 4 ইথক্সি তাত 1,1 ডাইমিথাইল কাৰণ দুটা মিথাইল গ্ৰুপ আছে ডাইমিথাইল সাইক্লোহেক্সেন নাম হ'ব ইয়াৰ এই গোটেইখিনি ঠিক আছে তাৰ পিছত আমি এটা 2020 সলভ কৰিম এতিয়া 2020 ৰ যেটো ফাৰ্স্ট কোৱেশ্চন 1 মাৰ্কৰ কাৰণে আহিছিল হেতু হ'ল যে ৰিমাৰ টিমেন যেটো ৰিয়েকচন আছে ৰিমাৰ টিমেন ৰিয়েকচনটো আমাক লিখিব দিছে এতিয়া এই ৰিয়েকচনটো লিখিবৰ কাৰণে আমি কি ল'ব লাগিব প্ৰথমতে ফিনল ল'ব লাগিব ফিনলত আমি একোয়াছ সোডিয়াম হাইড্ৰক্সাইড প্লাস ক্লোৰোফৰ্ম আৰু লগতে H+ দি দিলে আমাৰ কি হৈ যাব OH CHO হৈ গল ইয়াৰ নামটো লিখি দিবা স্যালিসিল এলডিহাইড এটো হল আমাৰ ৰিমাৰ টিমেন ৰিয়েকচন নেক্সট কোৱেশ্চনটো আমাক কি সুধিছে কোৱেশ্চনটোত আমাক এটো কৈছে যে CH3 তাৰ পিছত CH3 O CH3 এই কম্পাউণ্ডটো দিয়া আছে আৰু হাইড্ৰোজেন আয়ডাইড দিছে আৰু ৰিয়েকচনটো সুধিছে এতিয়া যদি আমাৰ তেনেকুৱা টাইপৰ ইথাৰ থাকে যৰ এটা টাইপত আমাৰ 3 ডিগ্ৰী থাকিব আৰু এটা 1 ডিগ্ৰী তেতা আমি কি কৰিব লাগিব এই যেটো টাৰচাৰি আছে টাৰচাৰি হেলাইড ফৰ্ম হ'ব তাৰ মানে CH3 I আৰু ইফালে মিথানল এনে আমি গম পাও যে যেটো লোৱাৰ কাৰ্বন থকা যেটো গ্ৰুপ আছে তাত হিয়ে ফৰ্ম কৰে হেলাইড কিন্তু যদি আমাৰ এনেকুৱা টাইপৰ থাকে 3 ডিগ্ৰী তাত আমাৰ টাৰচাৰি হেলাইড ফৰ্ম হৈ যায় ঠিক আছে এই নেক্সট কোৱেশ্চনটো কি সুধিছে নেক্সট কোৱেশ্চনটো আমাৰ এটা এলকিন দিছে CH3 CH প্ৰপিন দিছে আৰু হাইড্ৰোবৰেশন অক্সিডেশন দিছে B2H6 তাৰ পিছত H2O2 আৰু ইফালে OH- হাইড্ৰোবৰেশন অক্সিডেশন কি হয় এডিশন অফ ওয়াটার এন্টি মার্কনিক অফ রুল টু ফলো কৰি এডিশন অফ ওয়াটার হয় তাৰ মানে ওয়াটার থাকিব OH- আৰু H+ এই এন্টি মার্কনিক অফ রুলত কি হয় এই ডাবল বন্ডেড কার্বন ডম যি দুটা আছে তাত যেটো কার্বন বেছি হাইড্ৰোজেন আছে তাত আমাৰ লাগি যাব OH আৰু ইয়াত লাগি যাব H এটো হয় এন্টি মার্কনিক অফ রুল CH3 CH H CH2 OH তাৰ মানে এটো কি প্ৰপান 1 ঠিক আছে প্ৰপেন 1 ফৰ্ম হ'ব নেক্সট কোৱেশ্চনটো কি সুধিছে আমাৰ ফিনল দিছে ফিনলত আমি কি দিব লাগে একোয়াছ সোডিয়াম হাইড্ৰক্সাইড তাৰ পিছত কাৰ্বন ডাই অক্সাইড H+ এটো আমাৰ কি হয় স্যালিসিলিক এসিড এটো OH আৰু ইফিনে COOH ওকে নামটো কি স্যালিসিলিক এসিড এখিনলৈকে আছিল আমাৰ ক্লাস 12 কেমিষ্ট্ৰি এলকহল ফিনল ইথাৰ চেপ্টাৰ 2020 লৈকে গোটেইখিনি কোৱেশ্চন এনসাৰ জুখিনি আমি সলভ কৰিলো আৰু নেক্সট ভিডিওবোৰত আমি আগৰ বছৰৰ কিছুমান চেপ্টাৰৰ আমি সলিউশন প্ৰুফ কৰিলাম ঠিক আছে তেন্তে আজিলৈকে মানে ধন্যবাদ আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি নতুনকৈ আহিছা আৰু ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিবা তেন্তে ধন্যবাদ